এই যে হেৰি তোমাৰ হেৰি হৈছিল জুনৰ 6 আছিল না এই জুনৰ যি 6 আছিল তোমাৰ 6 হৈছিল 24-ৰ গতিকে জুন 6 6 7 8 9 10 11 17 তাৰিখটো মোক নালাগে নহয় মাহটোহে লাগে আমি মাহতহে কৰোঁ গতিকে আমাৰ মাহত আমি ওজনটো লওঁ গতিকে তোমাৰ জুনত হ'লে 6 হ'ল না আমি 6ৰ পৰা ধৰিম 6 মাহটো এতিয়া আমাৰ 1 2 3 4কে ধৰোঁ জানুৱাৰীৰ পৰা 1 2 3 4 নহয় গতিকে জুনত আমাৰ 6 পৰে এই 6 7 8 9 10 11 এই 11টো আমাৰ যি পৰিলে 11টোত চাব লাগিব নৱেম্বৰত আমি ৱেটটো চাব লাগিব চালি আমাৰ এতিয়া তোমাৰ দিনত অভাৰ ৱেট হ'লে আমাৰ বগাখিনিত আহি যায় গতিকে আমাৰ কি হৈছে অভাৰ ৱেটটো হোৱা নাই এতিয়া সেউজীয়া এই তিনিটা যি ঘৰ দেখিছা তোমাৰ সেউজীয়া কমলা আৰু হালধীয়া মানে হেৰি অৰেঞ্জটো এই তিনিটাই তাৰমানে হেৰি সেউজীয়াটোহে আমাৰ মানে চব শিশুৰ কাৰণে উপযুক্ত নৰ্মেল তাৰমানে যেতিয়া আমাৰ সেউজীয়াটো পৰি থাকে তেতিয়া এই শিশুটোৰ কাৰণে আমাৰ নৰ্মেল হয় এতিয়া তাইক তোমাৰ এই যে আমি হেৰি পালোঁ তুমি 6 পালোঁ না জুনত হৈছে না 6 7 8 9 10 11 এই 11টো এই যে 11টো এই সেউজীয়াত আছে কেজি হৈছে তাৰ 7.5 এই 7.5 হ'লে এইটো 7 হয় না নহয় এইটো 7 এই 7টোৰ পৰা আমি চিধাকৈ যদি এটা আনো আমি 11 মাহ নৱেম্বৰ মাহলৈকে বুজি পালা না 11ৰ পৰা আমি নৱেম্বৰ মাহত গ'লে আনিলোঁ জুনৰ পৰা আনি পেলাই আমি 7.5 কেজিটো ক'ত পৰে চালোঁ ইয়াতে লিখাই আছে মানে হেৰিবিলাকত যিবিলাক বনাই দিছে আমাৰ ৱেটৰ কাৰণে সেইটোত আমাৰ এই হেৰিটো 7টো লেখাই আছে গতিকে এই 7টো যি লেখাই আছে এই 7.5 কেজি হৈছে না তাৰ এই 7.5 কেজিৰ পৰা আমাৰ 7ৰ পৰা এই 8ডালৰ পৰা আমাৰ 500টো গুচি গ'ল না গেলে আমাৰ কি হ'ল সেউজীয়াটোৰ ভিতৰতে থাকিল কিন্তু অভাৰ ৱেটৰ কাষ পাইছে অভাৰ ৱেটটোৰ তাৰ 7.5 কেজিত কাষ পাইছে বয়স হিচাপে তাৰমানে কিমান হ'ল 4 মাহ কিমান হ'ল 5 মাহ 6 মাহ পৰিছে গতিকে তাৰ 7.5 কেজি অভাৰ ৱেট হোৱা নাই ঠিকে আছে কিন্তু আমাৰ এই অৰেঞ্জটোত আৰু যদি এইটো 2 নম্বৰটোত আহে হালধীয়াটোত তেতিয়াহ'লে তাৰ কি হ'ব মধ্যমীয়া হ'ব আৰু এইটোত হ'ব একদম মানে চিৰিয়াছ তুমি তাৰমানে নিজে হেৰি কৰিব নোৱাৰা আৰু যত্ন বহুত কৰিব লাগিব কিন্তু মধ্যমীয়াটো হ'লে আমি কি কৰিব পাৰোঁ আমি নিজে এখন ৰুটিন বনাই দি পেলাই বাচ্ছাটোক আমি খোৱা ধোৱা উপযুক্ত আমি কৰি আনিব পাৰোঁ গতিকে আজি আমি ভিডিঅ'টোত আপোনালোকক এইখিনি অৱগত কৰিলোঁ যে আমাৰ শিশুবিলাকৰ যে পঢ়া শুনাৰ কাৰণে আমাৰ 6 বছৰত যিখিনি শিশু শিক্ষা ল'বৰ কাৰণে প্ৰস্তুত হ'ব সেইখিনি শিশুক আমি স্বাস্থ্যৱান কৰি তুলিব লাগে আৰু সেই স্বাস্থ্যৱান কৰি তুলিব উপযুক্ত শিক্ষা দিয়াৰ কাৰণে স্বাস্থ্যৱান কৰিব লাগে আৰু সেই স্বাস্থ্যৰ কাৰণে আমি ৱেটটো লৈ পেলাই সিহঁতৰ আমি ওজনটো নিৰ্ণয় কৰি শিশুটো নৰ্মেল হয়নে নহয় আমি সেইখিনি কথা সম্পূৰ্ণকৈ আমি অভিভাৱকবিলাকক বুজাই দিব পাৰোঁ গতিকে আপোনালোকে সেইকাৰণে আমি অৱগত কৰিছোঁ ভিডিঅ'বিলাক মাজে মাজে যেনেকৈ পাৰোঁ মই তেনেকৈ দিছোঁ আপোনালোকে অংগনবাদীখন নিদিব আৰু অংগনবাদী স্কুলত শিশুবিলাকক এনেধৰণৰ শিশুবিলাক 6 বছৰত যাতে শিক্ষা ল'বৰ কাৰণে প্ৰস্তুত হয় তাৰে কাৰণে সিহঁতক বঞ্চিত নকৰি অংগনবাদী কেন্দ্ৰত আপোনালোকে আনিবৰ কাৰণে চেষ্টা কৰক আজি ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ।